ডলাৰৰ বিপৰীতে পুনৰ অৱনমিত ভাৰতীয় টকাৰ মূল্য এছিয়াৰ ভিতৰতে ভাৰতীয় টকাৰ সৰ্বাধিক মূল্য হ্ৰাস বাংলাদেশ পাকিস্তানতকৈ শোচনীয় অৱস্থা ভাৰতীয় টকাৰ ভুল নীতিৰ পৰিণামত অৱনমিত ভাৰতীয় টকাৰ মূল্য মন্দাৰ গ্ৰাসত পৰা ভাৰতীয় অৰ্থনীতিত বৃহৎ প্ৰত্যাহ্বান এছিয়াৰ ভিতৰত সৰ্বাধিক হ্ৰাস হ'ল ভাৰতীয় টকাৰ মূল্য আনকি পাকিস্তানী ৰূপী বাংলাদেশী টাকা আৰু শ্ৰীলংকাৰ ৰূপীৰ মূল্যতকৈও অধিক অৱনতি ঘটিল ভাৰতীয় মুদ্ৰাৰ বিভিন্ন সমীক্ষাৰ প্ৰতিবেদন মতে বিগত 12 মাহত ডলাৰৰ বিপৰীতে হ্ৰাস পাইছে এছিয়াৰ অধিকাংশ ৰাষ্ট্ৰৰ মুদ্ৰাৰ মূল্য বছৰটোত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পালে সৰ্বাধিক 3.6% ইয়াৰ বিপৰীতে বাংলাদেশৰ টাকাৰ মূল্য হ্ৰাস পালে 0.5% পাকিস্তানী শ্ৰীলংকাৰ ৰূপীৰ মূল্য হ্ৰাস পালে 3%। ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ মূল্য হ্ৰাস হ'ল 1.9%। এই দেশবোৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস হ'ল ভাৰতীয় মুদ্ৰাৰ মূল্য বিত্তীয় বিশ্লেষকৰ মতে যোৱা শুকুৰবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 74 টকা 2019 বৰ্ষৰ ডিচেম্বৰ মাহত এই মূল্য আছিল 72.2 টকা এবছৰৰ পূৰ্বে 1000 টকাৰে কিনিব পৰা হৈছিল $14 এতিয়া 1000 টকাত ক্ৰয় কৰিব পাৰিব $13.5 ভাৰতৰ সঠিক অৰ্থনৈতিক আৰু বিত্তীয় নীতিৰ অভাৱতে টকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে আনহাতে 2021 বৰ্ষৰ জিডিপি অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে খুচুৰা বজাৰত বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে টকাৰ মূল্য হ্ৰাস হোৱাৰ আশংকা কৰা হৈছে আনহাতে বৈদেশিক মুদ্ৰা সংগ্ৰহত ব্যৰ্থ ৰিজাৰ্ভ বেংক ভাৰত শ্ৰীলংকা পাকিস্তান বাংলাদেশত মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধি পালে টাইৱান আৰু চীনৰ মুদ্ৰাৰ মূল্য মাৰ্কিন ডলাৰৰ বিপৰীতে টাইৱানী ডলাৰৰ মূল্য 6.4% বৃদ্ধি পাইছে চীনা মুদ্ৰাৰ মূল্য বৃদ্ধি পাইছে 6.2% মালয়েছিয়াৰ মুদ্ৰাৰ মূল্য বৃদ্ধি পাইছে 1% ভাৰতীয় মুদ্ৰাৰ মূল্যৰ অৱনতি ঘটাৰ লগে লগে ইয়াৰ প্ৰভাৱ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে শ্বেয়াৰ বজাৰত নেশ্যনেল ডেস্ক ঈশান নিউজ